ঈশ্বৰৰ প্ৰশংসা হওক। মোৰ এটা জীৱন্ত সাক্ষ্য আজি আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। অলপ দিনৰ আগতে আপোনালোকে হয়তো গম পাইছিলে বহুতে যে মই মেডিকেলত এডমিট আছিলোঁ। মোৰ পেটৰ বিষ হৈ মই মেডিকেলত এডমিট হ'বলগীয়া হৈছিলে। পেটৰ বিষটো কি কাৰণে হৈছিলে সেইখিনিও মই আপোনালোকৰ আগত দাঙি ধৰিম। তাৰপিছত মই মেডিকেলত সোমাই মোৰ যেতিয়া ডক্টৰে ট্ৰিটমেণ্ট আৰম্ভ কৰিলে, প্ৰথমতে আল্ট্ৰাচাউণ্ড কৰিলে। আল্ট্ৰাচাউণ্ড কৰিলে একো নাপালে আৰু ক'লে যে তোমাৰ পেটত একো নাই। তাৰপিছত পেটটো বিষাই আছে। তেতিয়া মই যেতিয়া আকৌ ক'লোঁ যে মোৰ পেট বিষাই আছে, তেওঁলোকে মোক আকৌ আল্ট্ৰাচাউণ্ড কৰিলে। আল্ট্ৰাচাউণ্ড কৰোঁতে ক'লে যে তোমাৰ কিডনীত এটা ষ্ট'ন হৈছে নেকি, সেই বুলি ক'লে। আৰু সেই ষ্ট'নটো চাগে তুমি পানী খাই আছিলা চাগে, সেইকাৰণে ওলাই গ'ল, কিন্তু দাগ এটা আছে বুলি ক'লে। তাৰপিছত এনেকৈ থাকোঁতে মোৰ পেটৰ বিষটো বাঢ়িও থাকে, আকৌ কমে, আকৌ বাঢ়ে, আকৌ কমে। কিন্তু মই তৎ পোৱা নাই যে কেলৈ সেইটো হৈ আছে। মই বহুত চিন্তা কৰিছোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, প্ৰভু মই কি ভুল কৰিলোঁ যে মোৰ এইটো পেটৰ বিষ হৈছে, তুমি মোক দেখাই দিয়া। আৰু মই যেতিয়াই কিবা মই ভুল হয় আৰু যেতিয়াই মোৰ কিবা হেৰি হয়, মই তেতিয়া প্ৰভুৰ লগত মই প্ৰভুক এনেকৈ প্ৰাৰ্থনা কৰোঁ আৰু প্ৰাৰ্থনা কৰি সুধোঁ যে কি হৈছে প্ৰভু, তুমি মোক দেখাই দিয়া। তাৰপিছত এনেকৈ থাকি 9 দিন থকাৰ পিছত মই কি কৰিলোঁ, তাৰপৰা ছুটী লৈ গুচি আহিলোঁ। তাৰ আগত মোক চিটি স্কেনো দুবাৰ কৰিলে। চিটি স্কেন দুবাৰ কৰি মোক ক'লে একো নাই পেটত। মই ওলাই গুচি আহিলোঁ। ওলাই গুচি অহাৰ পিছত দুলীয়াজানৰে লাইফ কেয়াৰ বুলি যিখন আমাৰ নাৰ্ছিং হোম আছে, তাতে চবে ক'লে যে দুলীয়াজানৰ মানুহখিনিও ক'লে মোক তাতে এবাৰ তুমি আল্ট্ৰাচাউণ্ড কৰি চোৱা, তাত তুমি কিবা পাব পাৰা। যেতিয়া মই তাত আল্ট্ৰাচাউণ্ড কৰিছোঁ, তেতিয়া মোৰ পেটত গ'ল্ড ব্লাডাৰত পাথৰ দেখাইছে। এটা দুটা নহয়, ঢেৰ পাথৰ দেখাইছে। মানে তেওঁ বাৰে বাৰে আল্ট্ৰাচাউণ্ড কৰিছে, মোক বাৰে বাৰে বহাই লৈ কৰিছে, শুৱাই লৈ কৰিছে, কৰি পিনে কৈছে যে তোমাৰ এইটো পাথৰ আছে। মই তাতো হয়তো ইণ্ডিয়ান ভুল হ'ব পাৰে বুলি ভাবি মই তিনিচুকীয়াত গৈ আকৌ তদিৰ ওচৰত মই আল্ট্ৰাচাউণ্ড কৰিলোঁ। তদিও মোক ক'লে যে তোমাৰ এইটো পাথৰে আছে। যেতিয়া মই আহি সেই ৰিপৰ্টটো মই অইল মেডিকেলত দেখালোঁ, ডক্টৰক ক'লোঁ যে ছাৰ মোৰ এইটোতো পাথৰ আছে, আপোনালোকেতো একো নাই বুলি কৈছিলে। তেতিয়া তেওঁলোকে চাই মেলি যিজন ডক্টৰে তেওঁ চাই মেলি ক'লে যে হয় এইটো পাথৰে হয় বোলে। তেতিয়া মই বোলো এতিয়া কি হ'ব? তেতিয়া তেওঁ মোক ক'লে মই তোমাক আকৌ এবাৰ আল্ট্ৰাচাউণ্ড কৰোঁ বুলি ক'লে। তেওঁ মোক আকৌ আল্ট্ৰাচাউণ্ড কৰিলে। প্ৰথমতে এটা মেচিনত কৰিলে, মেচিনত কৰি মানে মোক ইমানকৈ আধা ঘণ্টামান মোক আল্ট্ৰাচাউণ্ড কৰি চাইছে যে একো নাই। তাৰপিছত ক'লে এইটোত ভুল হৈছে নেকি, ইটোত ব'লা বুলি ক'লে। আকৌ ইটোত কৰিলে, ইটোতো নাই। তেতিয়া তেওঁলোকে দুজন ডক্টৰে কথা পাতিলে যে ইয়াক আল্ট্ৰাচাউণ্ড কৰিও একো পোৱা নাই, ইয়াক তেতিয়াহ'লে MRI এখন দি দিওঁ। আকৌ MRI কৰিব দিলে, MRI ডেট দিলে। যিজন ডক্টৰে আল্ট্ৰাচাউণ্ড কৰিছিলে তেওঁ নিজে থিয় হৈ তাত মোক MRI কৰিছে। কিন্তু সেই MRIটো একো নাপালে। তাৰপৰা MRIটো একো নাপালে, কিন্তু তেওঁ এটা কথা কৈছে যে বাৰে বাৰে কৈছে বাইদেৱে যিখন কৰিছিলে আল্ট্ৰাচাউণ্ড সেইখনটো ভুল নহয়, সেইখনটো সম্পূৰ্ণ সত্য। তাৰপৰা মই চব ফালৰ পৰা পাজল হৈ গ'লোঁ যে কি হ'ল এতিয়া, মোৰ পেটত পাথৰকেইটা ক'লৈ গ'ল। কিন্তু মোৰ এটা কথা মনত আছে, যিদিনাখন পিতাই গৈছিলে সেইদিনাখন পিতাই যোৱাৰ পিছত, পিতাই মোৰ ওচৰৰ পৰা অহাৰ পিছত মোৰ ইমানেই পেট বিষাইছে, মই থাকিব পৰা নাই। আৰু মানে মই বেজি আনকেইদিন লোৱা নাছিলোঁ, কিন্তু সেইদিনা মই বেজি লৈ গ'লোগৈ। বেজি লোৱাৰ পিছত আস্তে আস্তে মোৰ পেটৰ বিষটো নাইকিয়া হৈ গ'ল। আৰু নাইকিয়া হৈ সেইদিনাখনৰ পৰা পেটৰ বিষটো একেবাৰে নোহোৱাই হৈ থাকিলে। তাৰপিছত মোৰ তথাপিও মইতো সন্তুষ্ট হ'লোৱেই যে পিতাই মোক ক'লে যে চিন্তা নকৰিবা, একো নহয় বোলে, একো নোলায়। আৰু পিতাই যিটো ক'লে সেইটোৱে সত্য হ'ল আৰু একো নোলালে। তথাপিও ঘৰৰ মানুহৰ মোক হেঁচা দিয়াত মই দিল্লীত গৈ পিনে আপোনাৰ গুৰগাঁৱত যিখন মেদান্তা হস্পিটেল আছে তাতো গ'লোঁ। তাতো গৈ চব চেক কৰিলোঁ। চেক কৰি মানে একো নাপালে তাত, খালি অলপ কলেষ্ট্ৰল অলপ পাইছে, কিন্তু বেলেগ পাথৰৰ কথা একো নাপালে। এতিয়া চব সেইখিনি ঠিকে থাকিলে, কিন্তু আচল গুৰুত্বপূৰ্ণ কথাটো হ'ল মোৰ বেমাৰটো হ'ল কি কাৰণে। ঈশ্বৰে সেইটো মহিমাৰ কাৰণেই আচলতে কৰিছিলে, কিন্তু ঈশ্বৰে মহিমা কৰিবৰ কাৰণেও কিবা এটা লাগিব, সেইকাৰণেহে মহিমা কৰিব। আচলতে মোৰ বেমাৰটো কি হ'ল, কি কাৰণে হ'ল, কেলৈ মই ইমান কষ্ট পালোঁ। মই আজি আপোনালোকৰ সকলোৰে আগত
পিতাই চৰণত ধৰি মই ক্ষমা বিচাৰিছোঁ। তেওঁৰ ওচৰত মই এটা ভুল কৰিছিলোঁ। তেওঁ মোক এটা কথা ক'বলৈ মনা কৰিছিলে আৰু সেই কথাটোৱে মই তেওঁক কৈছিলোঁ। কিন্তু মই সকলোৰে ভালেই বিচাৰোঁ কাৰণে মই সকলোৱে ভালৰ কাৰণে সেই কথাটো কৈছিলোঁ। কিন্তু তেওঁ আত্মাত দুখ পালে আৰু সেইকাৰণে তেওঁক আচলতে আমি কেতিয়াও আত্মাত দুখ দিব নালাগে, কাৰণ তেওঁক দুখ দিয়া মানে আমি ঈশ্বৰক দুখ দিয়া। আৰু তেওঁ সকলোকে এইটোৱে কয় যে তোমালোকে মোক অন্তৰত দুখ নিদিবা। হয়তো সেই কথাটো সেইদিনাখন তেওঁ অজানিতে তেওঁ আত্মাত হয়তো দুখ পাইছিলে আৰু সেইকাৰণে মোৰ সেই বেমাৰটো হৈছিলে। কিন্তু তেওঁ কৈছে যে তোমালোকে পাপ কৰিলোঁ তাৰ পৰা ওলাই অহা বা তোমালোকে ভুল কৰিলোঁ তাৰ পৰা বচাৰ এটা উপায় দিম বুলি। আৰু সেইকাৰণে মই সদায় প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ, প্ৰভু মই কি ভুল কৰিলোঁ তুমি মোক দেখাই দিয়া। আৰু মোৰ এগৰাকী বাইদেৱে মোক ক'লে, তই যে এইটো কথা কৈছিলি সেইকাৰণে তোৰ এনেকুৱা হ'ল নেকি? আৰু সেই কথাটোৱেই হ'ল যে সেই কথাটোৰ কাৰণেই মই কথাটো আপোনালোকৰ আগত উল্লেখ নকৰোঁ, কিয়নো ইয়াত সেইটো কথা উল্লেখ কৰিবলৈ অকণমান মই অসুবিধা পাইছোঁ। কিন্তু আপোনালোকক সকলোকে এটাই অনুৰোধ কৰোঁ, গুৰুদেৱক কেতিয়াও, পিতাইক কেতিয়াও আপোনালোকে অন্তৰত দুখ নিদিব। কাৰণ আপোনালোকে আজিলৈকে পোৱা নাই হয়তো, যেতিয়া পবিত্ৰ আত্মাটো আপোনালোকৰ পৰা লৈ যাব তেতিয়া কেনেকুৱা লাগে আপোনালোকে সেই অনুভৱটো আপোনালোকে কৰিব নোৱাৰে। সেই অনুভৱটো মই পাইছোঁ। মই জীয়াই নাথাকিম যেন এনেকুৱা মোৰ অনুভৱ হৈ গৈছিলে। মই এসপ্তাহ তেওঁ মোৰ লগত কথা পতা নাছিলে। যেতিয়া এসপ্তাহ কথা পতা নাছিলে মোৰ ভাত বাঢ়ি থৈ মই এনেকৈ থাকি যায়, মই ভাত খাব নোৱাৰোঁ। মোৰ বহুত কষ্ট পাইছিলোঁ যে আত্মাটো যেতিয়া লৈ যায় জীয়াই থাকিবলৈ আপোনাৰ মন নোযোৱা হৈ যাব, কেতিয়া ছুইচাইড কৰি দিম এনেকুৱা লাগিব। কিন্তু মোক এগৰাকী দাসীয়ে মোক ক'লে যে আপুনি আজিৰ পৰা লঘোণ দিয়ক, এনেকুৱাকৈ লঘোণ দিয়ক যাতে তেওঁ অন্তৰাত্মাই শুনি পায় আপোনাৰ লঘোণটোৰ বিষয়ে। আৰু মই সেইদিনাখনেই মই কৈছোঁ মই এতিয়াৰ পৰাই লঘোণ দিম, হে প্ৰভু মই এতিয়াৰ পৰাই লঘোণ দিম। তোমাৰ দাসে যেতিয়ালৈকে মোৰ ফোন নধৰে, লাগিলে মই মৰি যাম কিন্তু মই লঘোণ নেভাঙো। কিন্তু আচৰিত কথা, সেইদিনাখনেই 5টা বজাত তেওঁক ফোন কৰিছোঁ, তেওঁ ফোনটো ধৰিছে আৰু মই ইমানেই কান্দিছোঁ। মই অফিচত বহি ফোন কৰিছিলোঁ, ইমানেই কান্দিছোঁ মই আপোনালোকৰ আগত বুজাই ক'ব নোৱাৰোঁ। সেইকাৰণে সকলোকে মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, আপোনালোকে তেওঁক কেতিয়াও অন্তৰত দুখ নিদিব। যিদিনাখন দুখ দিব আপোনালোকে নিজেও অনুভৱ কৰিবলৈও আপোনালোকে চিন্তা কৰিব নোৱাৰা শক্তি নাইকিয়া হৈ যাব আপোনালোকৰ। আৰু মই আজি এই সকলোৰে আগত আপোনালোকৰ প্ৰত্যেকগৰাকী দাস দাসীৰ আগত মই আঁঠু কাঢ়ি মোৰ পিতাৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। পিতাই কেতিয়াবা যদি আপোনাক অজানিতে দুখ দিছোঁ, মোৰ সকলো পাপটো আপুনি ক্ষমা কৰি দিয়ে যেন প্ৰভু। এয়াই কৈ মোৰ আজি সাক্ষ্য ইমানতে সামৰণি মাৰিছোঁ। মোৰ নাম দীপেন গগৈ, মই দুলেজান মণ্ডলীৰ পৰা আহিছোঁ। এয়াই মোৰ সাক্ষ্য আছে। ধন্যবাদ।